কৰিলেহেঁতেন আৰু এবিধ মানুহৰ দৰে জন্তু, যি মাৰি কাটি খাই বৈ শুই জীয়াই নাথাকি আৰু বহুত কিবা কিবি কৰিলেহেঁতেন দিলোহেঁতেন এটা মস্তিষ্ক, যাৰ কাম চিন্তা কৰা শুদ্ধ, যি মস্তিষ্কত দৌৰ দিব অনুভূতি, আবেগ, উচ্চাকাংক্ষা আৰু দূৰদৰ্শনৰ অনিৰ্বাণ অশ্বমেধ ঘোঁৰা, যি মস্তিষ্কত আস্ফালিত হ'ব পৰিৱৰ্তন, আৱৰ্তন আৰু নিয়ন্ত্ৰণৰ ধৰ্মপুত্ৰ। দিলোহেঁতেন আৰু এজুৰি হাই পাৱাৰ চকু, যাৰ মাজেদি দৃশ্যমান হ'লহেঁতেন সকলো সঁচা বস্তু। দিলোহেঁতেন দুখন এক্সট্ৰা কাণ, শুনিবলৈ সকলো অশ্ৰুত শব্দ, উশাহ নিশাহ, হুমুনিয়া, হতাশা আৰু সময়ৰ পদক্ষেপ। দুখন এক্সট্ৰা কাণ শুনিলেহেঁতেন সকলো অশ্ৰুত শব্দ, উশাহ নিশাহ, হুমুনিয়া, হতাশা আৰু সময়ৰ পদক্ষেপ। দিলোহেঁতেন এখন মুখ আৰু এটা ডিঙি, যাৰ শব্দই নহ'ব পাৰে ব্ৰহ্ম, এদিব পাৰে সকলো মিথ্যা আৰু অমানৱীয়তা। দিলোহেঁতেন আৰু এযোৰ বাহু, এহেজাৰ ভীমৰ শকুতিৰে ভৰপূৰ, যি আজুৰিব পাৰে সকলো ভুল, সকলো